আমাৰ ভাল এটা ফলপ্ৰসূ এটা অভিযান আমাৰ ৰাতিপুৱাৰ পৰা আমি ইয়াতে কণ্টিনিউৱাছলি আমি লাগি আছোঁ। যথেষ্টখিনি কাঠ আমাৰ ইয়াত কি বুলি কয় চিজ কৰা হৈছে। এতিয়া আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ আয়ুক্ত মহোদয় আহিছিলে, তেখেতেও ইয়াতে যিখিনি আপোনাৰ চৰকাৰে ঘৰ আছিলে সেইখিনিও মানে ভাঙি দিলে। গোটেই ইয়াতে হ'ল মানে আমি গোটেই বৰঙাই জিলা প্ৰশাসনৰ ফালৰ পৰা ভালকৈ এটা পদক্ষেপ বুলি আমি বিবেচনা কৰিছোঁ, যে কাৰণ একেলগে গোটেইখিনি হৈ গ'ল। এইটো ভাল ভাল ক্ষতি বুলিব নকওঁ আমি, কাৰণ যিহেতু এতিয়া গোটেই এচেছ কৰিব পৰা হোৱা নাই, গতিকে মই ক'ম ভোজন সংখ্যক কাঠ ইয়াতে আছিলে, কিন্তু মূল্য এতিয়াও মানে নিৰ্ধাৰণ কৰা হোৱা নাই, যিহেতু বিভিন্ন প্ৰজাতিৰ কাঠ ইয়াতে আছিলে। আজি আমি গোটেই এৰি কাম কৰিম, যাতে কালি পুৱালৈকে কাম শেষ কৰি দিব পাৰোঁ। আমাৰ চব ষ্টাফ ইয়াতে আছে, মই নিজেও আছোঁ, গোটেইখিনি ৰাতি কামখিনি কৰি আমি কাম শেষ কৰি দিম। খাছ মাটিত ইলিগেলি তেওঁলোকে কাঠৰ মিল বহাই কাঠৰ ষ্টক কৰি থৈছিলে, আৰু সেইখিনি চাওঁতে আমি দেখা পাইছিলোঁ যে গোটেই খাছখিনিত তাৰমানে বেদখল হৈ আছে। তো সেইকাৰণে আমি গোটেইখিনি একেলগে আজি বেদখল মুক্ত একেলগে ফৰেষ্ট ডিপাৰ্টমেণ্টে এছেছ কৰিব, আৰু DFO কৰিছে। তেওঁ গোটেই ক্ৰেডিটটো DFOৰ ওচৰলৈ যায়, আৰু তেওঁলোকে এছেছ কৰিব কিমানখিনি। আৰু যিহেতু ইলিগেল কাম কৰি আছিলে, সেইকাৰণে একেলগে আমি গোটেইখিনি বেদখল মুক্তও কৰি পেলাইছোঁ।